সাধু সমাজলৈ সেৱা জনাই আজি আমি এই ঘোষাপাঠ অনুষ্ঠানটি ভাগ নম্বৰ 138 উপনীত হৈছোঁ। 38 আজি আমি দুভাগী ঘোষা আপোনাৰ সকলোৱে আগবঢ়াম 455 আৰু 400। Krishna Vasudevaya Devaki Nandanaya Sa Nanda Kumara Govinda Namo Hari Kheva Bine Aro Khopalo Ehi mane matro kharo khorbo Astorobi saro Ehi mane matro khorbo Astorobi saro মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই নাম ঘোষা উঠিত উপদেশ ৰূপত এই 455 নম্বৰ ঘোষাফাঁকি দ্বাৰাই সমস্ত ব্ৰহ্মাণ্ডৰ নৰ মনুষ্যক কৈছে যে হে নৰলোক হৰি সেৱাৰ বাহিৰে আন সকলো অসাৰ সকলো শাস্ত্ৰৰ এই সাৰ সমস্ত শাস্ত্ৰৰ সাৰ সিদ্ধান্ত কেৱল হৰি নাম কেৱল হৰি নাম। মানুহ মাত্ৰে এই সংসাৰত কৰ্ম কৰিবই লাগে। যেনে কৰ্ম তেনে কৰে তেনে ফল প্ৰাপ্ত হয়। সৎ কৰ্মৰ পৰা সৎ ফল আৰু অসৎ কৰ্মৰ পৰা অসৎ ফল লাভ হোৱাটোৱেই কৰ্মৰ বিশেষত্ব। বৈষয়িক বিষয়ত জীৱনৰ সুখ সম্ভোগৰ কাৰণে মানুহে নানা কৰ্ম নানা ধৰ্ম অনুশীলন কৰে, কিন্তু এই সকলো কৰ্মফলে অনিত্য বা অসাৰ। অনিত্যময় সংসাৰৰ কৰ্ম ধৰ্ম জানিয়া সমস্ত কৰা পৰিহাৰ আনকি স্বৰ্গলোক তপলোক ব্ৰহ্মলোক আদি প্ৰাপ্ত হলেও পুণ্য ক্ষয় হোৱাৰ লগে লগে
জীৱ পুনৰ মৃত্যুলৈ পতিত হয়। সেয়েহে হৰি সেৱা অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ চৰণত তেওঁ গুণ নাম কীৰ্তন অনুশীলন কৰোৱাটোৱেই জীৱৰ প্ৰকৃত নিত্য কৰ্ম হ'ব লাগে। হৰি সেৱাৰ ফল সুদূৰ প্ৰসাৰ। ইহকালত সেই ফল উপভোগ কৰাৰ উপৰিও পৰকালেও অৰ্থাৎ জন্ম জন্মান্তৰেও হৰি সেৱাৰ ফলৰ ক্ষয় কোনো কালে সেৱা সুখ মনুষ্য জান হৰিপদ সেৱা সুখ ভকতে জান অন্যজনে মাত্ৰ গন্ধ বেদ বেদান্ত গীতা ভাগৱত আদি সকলো শাস্ত্ৰৰে এয়াই সাৰ বিচাৰ। মহাপুৰুষজনাই এই ঘোষাত অনিত্য ফল যুক্ত সকলো কৰ্ম আকাংক্ষা ত্যাগ কৰি একমাত্ৰ হৰিৰ চৰণত শৰণাপন্ন হৈ এক ঈশ্বৰৰ সেৱাতে ব্ৰতী হ'বলৈ উপদেশ দিছে। সাধু সমস্ত আমি ঘোষা নম্বৰ 456 পাইছো। আহক এই 456 ঘোষা ভাগি মহাপুৰুষ গুৰুজনাই কি কৈছে। নামৰ ভাণ্ডাৰ মুখে ভৈলা কত ভাগে আনন্দে ভাবিও ধৰা যার যত আনন্দে ভাবিও যাক যত লাগে। হে মনুষ্য, কত ভাগ্যৰ মূৰত এই মনুষ্য জন্ম লাভ কৰি মুখৰ মাজতেই নামৰ ভাণ্ডাৰ হ'ল। যাৰ যিমান প্ৰয়োজন সিমানেই ৰাম নাম ভাৱনা চিন্তা স্মৰণ কৰা। মানুহে যি মুখেই নাম উচ্চাৰণ কৰে সেই মুখেই নামৰ ভৰা। যি মুখে মোক বলিবাৰা সি মুখে ভাণ্ডাৰ। যে যিমান নামত ৰতি প্ৰীতি কৰে তাৰ সিমানেই নাম লোৱাৰ শ্ৰদ্ধা বাঢ়ি যায়। এই নাম পৰমানন্দময়। নাম লওঁতে লওঁতে জীৱই খন্তেকীয়া
বৈষয়িক আনন্দ অতিক্রম করে অতীন্দ্রিয় পরমানন্দ সুখ লাভ করে। রাম 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 মনে মুখে এক করি জপাবি রাম 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 কৃষ্ণ মনে মুখে এক করি জপাবি মনে মুখে এক করি জপাবি রাম রাম দুদিনীয়া সংসাৰত লেখ মাত্ৰ হেনা নকৰাকৈ নাম বস্তু জপ কৰিলে অনন্ত কালৰ বাসনা ক্ষয় কৰি জীৱে পৰম পদ লাভ কৰিব। নামৰ কোনো সীমা বন্ধন নাই। যেয়ে যিমান পাৰে ইচ্ছা অনুযায়ী নাম ধন ঘটিব পাৰে। সেইবাবে মহাপুৰুষজনাই কলিৰ ভাগ্যৱান জীৱসমূহক যাক যিমান লাগে পৰমানন্দ চিত্তে নাম বস্তু জপ কৰিবলৈ উপদেশ দিছে। যিহেতু নাম বাহিৰৰ পৰা ধাৰ কৰিব নালাগে, যি মুখেৰেই নাম বোলে সেই মুখতেই নামৰ ভঁৰাল আছে। আজিলৈ আশা কৰিছো মহাপুৰুষজনাৰ উপদেশ মতে নিশ্চয় আপোনালোকে বৈষয়িক জীৱনৰ সুখৰ মাজত থাকি হলেও হৰেপক্ষণ ঈশ্বৰত কৃষ্ণ নাম শ্ৰদ্ধা কৰি শ্ৰৱণ আৰু কীৰ্তন কৰি নিজক উদ্ধাৰ কৰাৰ লগতেই কৰি পাপৰ পৰা ৰক্ষা কৰি পুনৰ লগ পোৱাৰ